হয়, আজি বিধায়িনী দলৰ বৈঠক আৰু যিসকল আমাৰ বিধায়ক নতুনকৈ নিৰ্বাচিত হৈ আহিছে সকলো ইয়ালৈ আহিব আৰু আজি আমাৰ বিধায়িনী দলতে সিদ্ধান্ত গ্ৰহণ কৰিব। আমাৰ এজনেই নেতা আমি সকলোৱে জানো, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰু পুনৰবাৰ তেখেত অসমৰ মুখ্যমন্ত্ৰী হ'ব আমাৰ সকলোৰে ইচ্ছা। আৰু আজি সকলোৱে ইয়াত আহিম আৰু বিশেষকৈ মই এটা কথা ক'ব বিচাৰিছোঁ, যি ফলাফল অসমৰ ৰাইজে আজি আচলতে দিলে, যি মেণ্ডেট অসমৰ ৰাইজে দিলে, তাৰ পৰা আমি সকলোৱে গম পাইছোঁ একেবাৰে বিৰোধী নস্যাৎ হৈ গৈছে, বিৰোধী শূন্য হৈ গৈছে, কংগ্ৰেছ একেবাৰে শূন্য হৈ গৈছে। আৰু আমাৰ ৰঙাপাৰাৰ দৰে সমষ্টিৰ পৰা মই নিৰ্বাচিত হৈ আহিছোঁ দ্বিতীয়বাৰৰ বাবে। প্ৰথমবাৰ 21,000 ভোটত ব্যৱধানত জয়ী হৈছিলোঁ, এইবাৰ প্ৰায় 43,000 ভোটৰ ব্যৱধানত জয়ী হৈ আহিবলৈ কাৰণে সক্ষম হৈছোঁ। তাৰ পৰা এটা বস্তু আমি অনুমান কৰিবলৈ কাৰণে সক্ষম হৈছোঁ যে সঁচা অৰ্থত অসমত যিখন ভাৰতীয় জনতা পাৰ্টি চৰকাৰ আছে, চৰকাৰখনে যথেষ্টখিনি কাম অসমৰ ৰাইজৰ কাৰণে কৰিছে। আৰু অসমৰ ৰাইজৰ এটাই সপোন যে অসমখনক এখন শ্ৰেষ্ঠ ৰাজ্য বনাব লাগে, অসমখনক বৰ অসম বনাব লাগে, আৰু তাৰ কাৰণে অসমৰ ৰাইজে নিশ্চিতভাৱে মই এটাই কথা ইয়াৰ পৰা অনুমান কৰিব পাৰোঁ আৰু এটাই কথা ক'ব বিচাৰোঁ যে অসমত আচলতে বিৰোধী একেবাৰে নাইকিয়া হৈ গৈছে, নস্যাৎ হৈ গৈছে। আৰু সেইকাৰণে অসমৰ ৰাইজৰ এটাই কথা যে আমাৰ যি NDA চৰকাৰ, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ, এই চৰকাৰৰ যি লক্ষ্য অসমক এখন শ্ৰেষ্ঠ ৰাজ্য বনাব লাগে, অসমক এখন বৰ অসমলৈ ৰূপান্তৰিত কৰিব লাগে, তাৰ কাৰণে অসমৰ ৰাইজে, অসমীয়া ৰাইজে ভোটদান কৰিছে বুলি মই ভাবোঁ।